এতিয়াও পঢ়ি আছে সেই সম্পৰ্কে খেলিলে প্ৰদৰ্শন কৰিলে তেওঁলোকৰ যিখিনি প্ৰদৰ্শন হয় সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ নিৰ্দেশ অনুযায়ী আৰু তেখেতসকলে আমাৰ অসমৰ বিভিন্ন জিলাত ৰেড ওৱান যিটো কালাৰ বেল্ট আছে অনুষ্ঠিত কৰি আহিছে আৰু আমাৰ এই অঞ্চলৰ এইবেলি BTRৰ ক্ষেত্ৰত আপোনাৰ ওদালগুৰি জিলাখনক চিলেকশ্যন কৰা হৈছে আৰু ওদালগুৰি জিলাত আমাৰ ওদালগুৰি জিলা টাইকোৱাণ্ডো সন্থাৰ আপোনাৰ তত্বাৱধানত খৈৰাবাৰীত আজি ৰকেন কছাৰীৰ তেওঁৰ নেতৃত্বতে তেওঁৰ একাডেমীখনত আজি আমাৰ সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ ৰেড ওৱান বেল্টটো অনুষ্ঠিত কৰা হৈছে য'ত এক্সামিনাৰ হিচাপে আমাৰ তামোলপুৰ জিলাৰ বিহুৰাম বড়ো তেওঁ থাৰ্ড ডান ব্লেক বেল্ট নেশ্যনেল ৰেফাৰী তেওঁক এপইণ্ট কৰা হৈছে আপোনাৰ চিৰাং জিলাৰ পৰা ৰিংচাৰ বসুমতাৰী ছেকেণ্ড ডান ব্লেক বেল্ট নেশ্যনেল ৰেফাৰী তেওঁক এছিষ্টেণ্ট এক্সামিনাৰ হিচাপে এপইণ্ট কৰা হৈছিলে আৰু ৰকেন কছাৰী আমাৰ ওদালগুৰি জিলাৰ তেওঁ ছেক্ৰেটাৰী নেশ্যনেল ৰেফাৰী ছেকেণ্ড ডান ব্লেক বেল্ট তেওঁক পঞ্জীয়ক হিচাপে তেওঁক নিযুক্তি দি আজিৰ এই অনুষ্ঠানটি যিটো বেল্ট আছে বেল্ট চেৰিমনিটো বেল্ট প্ৰমোশ্যন টেষ্টটো অনুষ্ঠিত কৰা হৈছে চ' মই সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ এক্সিকিউটিভ মেম্বাৰ হিচাপে আজি ইয়াত উপস্থিত আছোঁ খুব সুন্দৰকৈ তেখেতসকলে অনুষ্ঠিত কৰিছে আৰু টোটেল 45 পাৰ্টিচিপেণ্ট আপোনাৰ গোৱালপাৰা তাৰপাছত আপোনাৰ বৰপেটা বাক্সা দেন ওদালগুৰি কামৰূপ চিৰাং ডিষ্ট্ৰিক্ট ইয়াৰ পৰা ৰঙিয়া এই সকলোৰ পৰা টোটেল 45 পাৰ্টিচিপেণ্ট খেলুৱৈ এই বেল্ট প্ৰমোশ্যন টেষ্টত অংশগ্ৰহণ কৰিছে মইতো বহুত ভাল লাগিল আজি এই টাইকোৱাণ্ডো এছ'চিয়েশ্যন বুলি পেলাই তেনেকুৱা নাছিলে আমি এনে টাইকোৱাণ্ডো খেলিছিলোঁ আৰু খৈৰাবাৰীৰ জন্মদাতা আমি সঞ্জীৱ আছিলে সঞ্জীৱতে বহুত পিছত তাৰ আগতে আমাৰ দিলীপ তেখেতৰ নেতৃত্বত খৈৰাবাৰীৰ কেইজনমান ল'ৰাক লৈ পেলাই আমি জন্ম দিছিলোঁ আজিও যে এই মোদীৰ 30 বছৰৰ পিছতো যে এইটো জন্ম দিয়াটো যে জীয়াই আছে যিসকল ব্যক্তিয়ে টাইকোৱাণ্ডোৰ হৈ খৈৰাবাৰীত লাগি এইটো পৰ্যায়লৈকে আজি দেখা পালোঁ বহু ল'ৰা ছোৱালীক নেশ্যনেল লেভেললৈকে নিবলৈ সক্ষম হৈছে ইয়াৰ বাবে মই খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমীৰ বিষয়ববীয়া কোচ যিসকল লাগি থাকে তেখেতসকলক মই একদম মোৰ অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যিখিনি ল'ৰা ছোৱালী আজি দেখা পালোঁ ৰেড ওৱান বেল্টৰ কাৰণে যি এক্সাম ইয়াত যথেষ্ট পাৰ্টিচিপেণ্টছ আহিছে সারা BTCৰ পৰাই আহিছে গতিকে মই আশা কৰিছোঁ এইকেইজনেও যাতে বেল্টটো লৈ পেলাই আমাৰ এই অঞ্চলত আৰু টাইকোৱাণ্ডোৰ প্ৰসাৰটো যাতে বেছি বহল কৰিব পাৰে এইটোকে কামনা কৰিছোঁ থেংক ইউ